মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালুকে খেলিলে ফুটবল পাঠটো পঢ়িলানে বাৰু? যদি কোনোবাই নাই পঢ়া, ভিডিঅ'টো আকৌ এবাৰ চাই পেলাই সলসলীয়াকৈ পঢ়িবলৈ চেষ্টা কৰিবা। আজি আমি আকৌ কিছুমান নতুন যুক্তাক্ষৰ শিকিম। তোমালোক আটাইয়ে অংকুৰণ পাঠ্যপুথিখন উলিয়াই পৃষ্ঠা নম্বৰ 60টো উলিয়াই লোৱা। 60 পৃষ্ঠা নম্বৰ 660 তোমালোকে বিচাৰি লোৱা। আটাইয়ে ভালদৰে মন কৰি যাবা। এয়া চোৱাচোন, এইখিনি আজি আমি নতুন কিছুমান পাম যুক্তাক্ষৰ। তোমালোকে এইখিনি অকণমান ভালদৰে মন কৰিব লাগিব। ইয়াত অকণমান কিছুমান কথা অকণমান জানিবলগীয়া কথা থাকে, নহয়নে? এয়া কি আছে? ঠাণ্ডা। এতিয়া ঠাণ্ডা দিন, নহয়নে? আমি এই ঠাণ্ডাটো কেনেকৈ লিখিব লাগে চোৱা। এয়া মূৰ্ধন্য থত আকাৰে ঠা, মূৰ্ধন্য নয়, মূৰ্ধন্য দয়ন দ, তাত আকাৰ ঠাণ্ডা। এইটো যুক্তাক্ষৰত কি কি আখৰ লগ লাগি হৈছে? মূৰ্ধন্য ন যোগ মূৰ্ধন্য দ, মূৰ্ধন্য নয় দয়ন দ। দেখিছানে? এইটো মূৰ্ধন্য ন যোগ মূৰ্ধন্য দ, মূৰ্ধন্য নয় দয়ন দ, মূৰ্ধন্য থত আকাৰে ঠা, মূৰ্ধন্য নয় দয়ন দ, তাত আকাৰ ঠাণ্ডা। প মূৰ্ধন্য নয় মূৰ্ধন্য দয়ন দ, তাত হচৈকাৰ দন্ত্য ত, পণ্ডিত। আকৌ এইটো মন কৰা। মূৰ্ধন্য হয় মূৰ্ধন্য তস্ত, মূৰ্ধন্য হয় তস্ত, দন্ত্য দত হচৌকাৰে দু, মূৰ্ধন্য হয় মূৰ্ধন্য তস্ত, দুষ্ট। পথ হচৌকাৰে পু, মূৰ্ধন্য হয় মূৰ্ধন্য তস্ত, পুষ্ট। এইটো হ'ল দন্ত্য হয় ফচ ফ, দন্ত্য স যোগ ফ, দন্ত্য হয় ফচ ফ, দন্ত্য হয় ফচ ফ, মূৰ্ধন্য তত হচৈকাৰে তি ক, স্ফটিক। দন্ত্য হয় ফচ ফ, তাত দীঘৌকাৰ ৰয় তয়াৰ ত, তাত হচৈকাৰ স্ফূৰ্তি। হয়নে? তোমালোকে এতিয়া দেখিলা এইখিনি যুক্তাক্ষৰ অকণমান ৰূপটো সলনি হৈছে, নহয়নে? আখৰবোৰৰ ৰূপ অকণমান সলনি হৈছে। মই তোমালোকক দুই এটা দেখুৱাই দিওঁ, চোৱা, মন কৰিবা। এই মূৰ্ধন্য ন যোগ মূৰ্ধন্য দটো যে চোৱা, মূৰ্ধন্য ন, নহয়নে? এইটো মূৰ্ধন্য ন, তাৰপিছত যোগ মূৰ্ধন্য দ, নহয়নে? এইটো আমি লিখোঁতে কেনেকৈ লিখিব লাগিব চোৱাচোন। ইয়াৰ ৰূপটো অকণমান সলনি হৈছে। প্ৰথমতে মূৰ্ধন্য নৰ এইটো এনেকৈ আনিব লাগিব, তাৰপিছত এনেকৈ দি আৰু এটা পাক মাৰিব লাগিব, তেতিয়া শুদ্ধকৈ হ'ব। এইটো মন কৰাচোন। তাৰপিছত আছে মূৰ্ধন্য স যোগ মূৰ্ধন্য ত, নহয়নে? মূৰ্ধন্য স যোগ মূৰ্ধন্য ত, নহয়নে? মূৰ্ধন্য সত্যস্ত। এইটো আমি এনেকৈ লিখিলেও ভুল নহয়, তোমালোকে এনেকৈ লিখিব পাৰা। চোৱা, মূৰ্ধন্য সটো দি মূৰ্ধন্য তটো এনেকৈ লগাই দিব পাৰা, আৰু এনেকৈ লিখিলেও শুদ্ধ অৱশ্যে। এইটো এনেকৈও লিখিব পাৰা, দুয়োটাই শুদ্ধ। যিভাগেই তোমালোকে লিখি ভাল পোৱা সেইভাগেই লিখিবা, ঠিক আছে? এতিয়া এই তলৰখিনি একেই, মই এইখিনি আলোচনা নকৰোঁ। আমি এইটো পৃষ্ঠাত থকা অকণমান বেলেগ ধৰণৰ যুক্তাক্ষৰ কিছুমান আমি পাম, সেইখিনি মন কৰা তোমালোকে। ইয়াত আছে 3টা আখৰৰ যুক্তাক্ষৰ, 3টা। দেখিছানে? নয় তয় তত হচৌকাৰে টু, দেখিছানে? নয় তয় অন্তত হচৌকাৰে টু। তোমালোকে এইটো ভালদৰে মন কৰা। ইয়াত কি আছে? আমাৰ 3টা আখৰ লগ লাগি আমাৰ যুক্তাক্ষৰ হৈছে। আগতে আমি পাইছিলোঁ, ইয়াৰ আগত পাইছিলোঁ আমি
ন যোগ দন্ত দ যোগ ৰ নয় দয়ৰেন্দ্ৰ হয়নে এতিয়া আমি পাম এইটো দন্ত ন আছে যোগ দন্ত ত যোগ হচৌকাৰ তাৰমানে উকাৰে মানে হচৌকাৰে এই হচৌকাৰডাল যুক্তাক্ষৰ হ'ব আমাৰ এইটো দন্ত ন যোগ দন্ত ত আৰু এইটো আমাৰ হচৌকাৰটো হ'ল স্বৰচিহ্ন গতিকে আমি যুক্তাক্ষৰ বুলি ক'লে অকল এই দুখৰহে বুজিম নয় তয় অন্তত এইটোহে যুক্তাক্ষৰ হচৌকাৰটো কিন্তু স্বৰচিহ্ন সেইকাৰণে যুক্তাক্ষৰ বুলি নধৰে ইয়াত স্বৰচিহ্ন যোগ হৈছে তোমালোকে সেইটো কথা মন কৰিবা বহুতে ভাবে ন দন্ত ন যোগ দন্ত ত যোগ হচৌ নহয়নে হচৌ এই এটা কথা তোমালোকক মই বাৰে বাৰে কৈ আহিছোঁ আগতে যে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ যোগ হৈয়ে যুক্তাক্ষৰ গঠন হয় স্বৰ বৰ্ণ যোগ নহয় হচৌটো আমাৰ স্বৰ বৰ্ণ নহয়নে বাৰু সেইকাৰণে এইটো হ'ল স্বৰচিহ্ন হয় গতিকে যিকোনো শব্দৰ যুক্তাক্ষৰটো বাচিবলৈ দিলে তোমালোকে এনেদৰে বাচিব লাগিব চোৱাচোন এতিয়া কত হচৌকাৰে কি দন্ত্য নয় তয়ন্তু হয়নে এই ইয়াৰ যুক্তাক্ষৰটো কোনটো ভাঙিবলৈ দিব তেতিয়া তোমালোকে কি ভাঙিবা যুক্তাক্ষৰটো হ'ব নয় তয় অন্ত তাৰমানে দন্ত্য ন যোগ দন্ত্য ত এই হচৌকাৰটো দিব নালাগিব হচৌকাৰটো স্বৰচিহ্নহে তোমালোকে সেইটো কথা আগলৈকে জানি থোৱা ঠিক আছে আমি এতিয়া আকৌ পঢ়োঁ চোৱা কিন্তু দেখিছানে নয় যোগ দন্ত ত নয় তয় অন্তত হচৌকাৰে টু কত হচৌকাৰে কি নয় তয় অন্তত হচৌকাৰে টু কিন্তু দেখিছানে নয় তয় টু মানে নয় তয় হচৌ নয় তয় টু এনেকৈ বুলিও কয় বহুতে কয় কিন্তু আচল শুদ্ধটো হৈছে নয় তয় অন্তত হচৌকাৰে টু কিন্তু এতিয়া চোৱা এইটো ইয়াত এইডোখৰ তলত দি দিয়া আছে ন যোগ দন্ত ত নয় তয় অন্তত তাত উকাৰে মানে হচৌকাৰে উকাৰ মানে এইটো হচৌকাৰ হচৌ নহয় জানো হচৌকাৰে টু এইটোৰ ৰূপটো সলনি হৈ উ নিচিনা হৈছে হচৌকাৰডাল দিলত আচলতে দন্ত নয় তয় অন্ত তাত হচৌকাৰ তাৰমানে ৰূপটো সলনি হৈ আমাৰ এইটো আখৰ হৈছে গতিকে তোমালোকে চাবা আকৌ এইটো ঠিক একেই দন্ত্য হয় তয় স্তত দন্ত্য সত্য স্তত হচৌকাৰে স্তু দেখিছানে বস্তু দন্ত্য হয় তয় স্তত হচৌকাৰে স্তু এতিয়া কিন্তু জন্তু এইকেইটা শব্দ নয় তয় অন্তত হচৌকাৰে দিলে এইকেইটা পাওঁ আমি সন্তুষ্ট অৱশ্যে এইটো লিখিলেও তোমালোকৰ ভুল নহয় নয় তয় অন্তত হচৌকাৰ দিলেও ভুল নহয় কিন্তু তোমালোকে আখৰটোৰ ৰূপটো চিনি থোৱা এতিয়া বস্তু ব দন্ত্য হয় তয় স্তত হচৌকাৰে স্তু বস্তু কস্তুৰী ক দন্ত্য হয় তয় স্তত হচৌকাৰে স্তু ৰ দীৰ্ঘইকাৰে ৰি কস্তুৰী মাস্তুল মত আকাৰে মা দন্ত্য হয় তয় স্তত হচৌকাৰে স্তু ল মাস্তুল দেখিছানে ইয়াৰ দুটা ৰূপে দিয়া আছে তোমালোকে মন কৰিবা আমি তিনিটা আখৰ আমি আজি কি পালোঁ দন্ত্য নয় তয় অন্তত হচৌকাৰে টু তাৰপিছত দন্ত্য হয় তয় স্তত হচৌকাৰে স্তু এইকেইটা আমি পালোঁ এতিয়া আমি এইকেইটা আমি চাওঁ কত আকাৰে কা মুনীয়া নয় মুনীয়া দয়ন্দ কাণ্ড কত হচৌকাৰে কু মুনীয়া নয় মুনীয়া দয়ন্দ কুণ্ড মূৰ্ধন্য থত আকাৰে থা মূৰ্ধন্য দ মূৰ্ধন্য নয় মূৰ্ধন্য দয়ন্দ তাত আকাৰ ঠাণ্ডা পত্ৰকাৰে প্ৰ কত আকাৰে কা মূৰ্ধন্য নয় মূৰ্ধন্য দয়ন্দ প্ৰকাণ্ড ক মূৰ্ধন্য হয় মূৰ্ধন্য ত্ৰস্ত কষ্ট দন্ত্য ন মূৰ্ধন্য হয় ত্ৰস্ত নষ্ট দন্ত দ হচৌকাৰে দু মূৰ্ধন্য হয় মূৰ্ধন্য ত্ৰস্ত দুষ্ট পথ হচৌকাৰে পু মূৰ্ধন্য হয় মূৰ্ধন্য ত্ৰস্ত তাত হচৌকাৰ কৰ পুষ্টিকৰ দন্ত হয় ফস্ফ মূৰ্ধন্য তৎ হচৌকাৰে টি ক স্ফটিক দন্ত হয় ফস্ফ তাত দীৰ্ঘৌকাৰ ৰয় ত তাত হচৌকাৰ স্ফূৰ্তি দন্ত হয় ফস্ফ তাত ঔকাৰ মূৰ্ধন্য ত ক স্ফোটক
দন্ত্য হয় ফয়াস্ফ তাত হচৌকাৰ লত হচৈকাৰী লি তাত অনুস্বৰ গ স্ফুলিংগ ভেন্দি জণ্ডিচ পণ্ডিত কুণ্ডল দেখিছানে এইখিনি যুক্তাক্ষৰ থকা শব্দ জন্তু তন্তু শ্ৰুতি মাস্তুল গতিকে তোমালোকে এইখিনি কথা জানিবা ভালদৰে পঢ়িবা এই ৰূপ সলনি হোৱা এইকেইটা আখৰ তোমালোকে ভালদৰে কেইবাবাৰো লিখি লিখি অভ্যাস কৰিবা তেতিয়া তোমালোকে সোনকালে পাৰিবা মনত ৰাখিবা সেইটো কথাই যে যুক্তাক্ষৰ সদায় হয় ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ যোগ হৈ তাত স্বৰবৰ্ণটো নাহে স্বৰবৰ্ণটো স্বৰচিহ্নহে হৈ আহে গতিকে তোমালোকে যুক্তাক্ষৰ বাছিবলৈ দিলে এই যিটো স্বৰচিহ্নটো যোগ হৈ পেলাই হয় সেইটো তোমালোকে নিদিবা এইটো তোমালোকে এই কথাটো কিন্তু একেবাৰে মনত ৰাখিবা তোমালোকে এই কথাটো আটাইতকৈ ডাঙৰ কথা যে কেতিয়াবা এনেদৰেও দিয়ে যে এই জণ্ডিচ শব্দটোৰ যুক্তাক্ষৰটো বাছি উলিওৱা এইটো দিলে মণিয়া নয় মণিয়া দয়ান্দ হৈ গ'ল একো নাই মণিয়া ন যোগ মূৰ্ধন্য ড জণ্ডিচ হ'ল আকৌ যদি এইটো দিয়ে মাস্তুল বা জন্তু ইয়াৰ যদি যুক্তাক্ষৰটো বাছিবলৈ দিয়ে তেতিয়া বৰ্গীয়া জ নয় তয়ান্ত তাত হচৌকাৰ মানে নয় তয়ান্তটো কিন্তু ইয়াত নয় তয়ান্তটো এই বস্তুটো যুক্তাক্ষৰ নহয় কোনটো হ'ব যুক্তাক্ষৰটো দন্ত্য ন যোগ দন্ত্য ত নয় তয়ান্তটোহে হ'ব সেইটো তোমালোকে একদম মনত ৰাখিবা ঠিক আছে আজিলৈ আহোঁ তোমালোকে কিন্তু বাৰে বাৰে এইখিনি পঢ়িবা লিখিবা মনত থাকিব তেতিয়া